নমস্কাৰ, মই SSD হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী য়াসমিন বেগম। আমি বিকশিত ভাৰত বিল্ডাথনত এক প্ৰকল্প লৈছিলোঁ আৰু সেই প্ৰকল্পৰ মূল বিষয়বস্তু হৈছে ভোকেল ফৰ লোকেল, যাক যি অসমীয়াত এষাৰি উক্তি আছে, পথাৰ আমাৰ বজাৰ আমাৰ। বৰ্তমান সময়ত প্ৰত্যেকজন ব্যক্তিয়ে আত্মনিৰ্ভৰশীল হোৱাটো একান্তই প্ৰয়োজন হৈ পৰিছে আৰু আত্মনিৰ্ভৰশীলতাই হৈছে আমাৰ পৰিচয়। ইয়াৰ বাবে আমি চৰকাৰী চাকৰিৰ বাদেও আমি থলুৱাগতভাৱে বহুতো বস্তু আমি উৎপাদিত কৰিব পাৰোঁ। উদাহৰণস্বৰূপে বাঁহ বেতেৰে তৈয়াৰী আমি বিভিন্ন নিত্য সামগ্ৰী আমি উৎপাদন কৰিব পাৰোঁ, বা মাটিৰে বিভিন্ন সামগ্ৰী সজোৱা বস্তু আমি এনেধৰণে আমি উৎপাদন কৰিব পাৰোঁ। লগতে মহিলাসকলেও বয়ন শিল্পৰ লগত জড়িত হ'ব পাৰে। বৰ্তমান সময়ত বহুলভাৱে প্ৰচলিত পানী মেটেকাৰে সামগ্ৰী বজাৰত আমি দেখিবলৈ পাইছোঁ। পানী মেটেকাৰ দ্বাৰা বিভিন্ন ধৰণৰ বেগ, দলিচা বা এনেকুৱা কলম, পেঞ্চিল থোৱা ষ্টেণ্ড বনাব পৰা যায়। এই ধৰণেৰে যদি আমি থলুৱা সামগ্ৰী আমি উৎপাদন কৰি বজাৰত দিব পাৰোঁ, তেতিয়া আমি সেই বজাৰখন আমি ল'ব পাৰিম আৰু এই সামগ্ৰীসমূহ উৎপাদন কৰি আমি এক ক্ষুদ্ৰ ব্যৱসায়ো আমি গঢ়ি তুলিব পাৰোঁ। ইয়াৰ ফলত নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন 10জন ব্যক্তিকো স্বাৱলম্বী হোৱাত সুবিধা প্ৰদান কৰিব পৰা যায়। ধন্যবাদ।